ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চাওঁতে বছৰিকা পৰীক্ষা আহি পালে হয়নে? এতিয়া তোমালোকেতো পঢ়িবই লাগিব ভালদৰে এইকেইদিন তেতিয়াহে তোমালোকে ভাল এটা মাৰ্কছ পাব পাৰিবা। আৰু সেইবাবে তোমালোকৰ যিটো 17 নম্বৰ চেপ্টাৰ ক্লাছ 8ৰ ছায়েন্সৰ এই ছায়েন্সৰ 17 নম্বৰ চেপ্টাৰটো তৰা আৰু সৌৰজগতৰ মই লৈ আহিছোঁ। ইতিমধ্যে আমি লাইভ ক্লাছৰ জৰিয়তে তোমালোকক ইতিমধ্যে ভালদৰে বুজাই দিয়া হৈছে। যিসকল অনলাইন ক্লাছত আছে তোমালোকে গম পোৱা, আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে নাই তোমালোকেও নিশ্চয় পঢ়িছা। আৰু লগতে মই যিহেতু তোমালোকৰ MCQৰ ওপৰত ভালেখিনি গুৰুত্ব দিয়া হয়, গতিকে ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। এইকেইটাৰ ভিতৰতে তোমালোকৰ থাকিব লাগে যিকোনো ডিষ্ট্ৰিক্টৰ কাৰণে, ঠিক আছে? তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে 1 মিনিট অপেক্ষা কৰিবা। তোমালোকৰ বাবে এটা ভাল খবৰ, যিসকল ক্লাছত আছে তোমালোকে অলপ স্কিপ কৰিব পাৰিবা, কাৰণ এতিয়া সুবিধা হৈছে SR এডুকেশ্যনত অনলাইন টিউচনৰ মাধ্যম। ছাত্ৰ-ছাত্ৰীসকল বহু ছাত্ৰতে জইন হৈ আছে, আৰু যিসকলে ক্লাছ 9ৰ পৰা জইন হ'ব বিচাৰে তোমালোকে হ'ব পাৰিবা। 9ৰ কাৰণে জইন হ'লে এতিয়া 8ৰ ক্লাছো কৰি থাকিব পাৰিবা, কিন্তু কেৱল 9ৰ কাৰণে জইন হ'লে হ'ব। ছাত্ৰ-ছাত্ৰীসকল ঘৰতে বহি অনলাইন টিউচন লাভ কৰিব পাৰিবা মাত্ৰ 99 টকাত। য'ত লাইভ ক্লাছ হ'ব, তোমালোকে নোৱাৰা কোনো কাৰণেই নাথাকে। ছাত্ৰ-ছাত্ৰীসকল গতিকে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে তোমালোকৰ ভিতৰত, তেতিয়াহ'লে যিটো হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল বা ফোন কৰিলেও হ'ব। যদি গাৰ্জেনে কথা পাতিব বিচাৰে, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম চেণ্ড কৰিবা। তেতিয়া তোমালোকক এখন QR কোড দিয়া হ'ব, আৰু তাতে মাত্ৰ মাহিলী 99 পে'মেণ্ট কৰিলে হ'ব। প্ৰথম 2 মাহৰ কাৰণে পে'মেণ্ট কৰিব লাগিব 198, পিছত তোমালোকে মাহে মাহে পে'মেণ্ট কৰিলে হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰিবা, সোনকালে সুবিধাটো লৈ লোৱা। বহু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। এতিয়া আমি প্ৰশ্নকেইটালৈকে আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে সৌৰজগতত মুঠতে কেইটা গ্ৰহ আছে? ইয়াৰ যদি আমি এনচাৰ চাওঁ, তেতিয়াহ'লে সৌৰজগতত 8টা গ্ৰহ আছে। বহুতে কিন্তু 9টা দিয়ে। প্লুটো গ্ৰহ বৰ্তমান নহয়, সৌৰজগতৰ ভিতৰত নপৰে। নেক্সট হৈছে কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত পদাৰ্পণ কৰিছিল? এনেকুৱাকে তোমালোকৰ 4টা অপশ্যন থাকিব। তাৰে ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব এইটো 21 জুলাই 1969 চনত। মনত ৰাখিবা যাতে পাহৰি নোযোৱা। নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বত থকা গ্ৰহটোৰ নাম কি হৈছে? সেইটো হৈছে যিটো প্লুটোৰ আগতে প্লুটো আছিল, তাৰ আগৰটো কি হ'ব? নেপচুন। গতিকে নেপচুন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। সৌৰজগতৰ কোনটো গ্ৰহটিত জীৱৰ অৱস্থিতি আছে? নিশ্চয় গম পালা তোমালোকে। পৃথিৱীতে একমাত্ৰ গ্ৰহ, পৃথিৱী হৈছে একমাত্ৰ গ্ৰহ য'ত মানুহ, জীৱ-জন্তু, পোক-পৰুৱা অৰ্থাৎ জীৱৰ অস্তিত্ব আছে। বাকী গ্ৰহবিলাকত আছেনে? নাই। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? গতিকে যদি আমি চাওঁ, ৰঙা গ্ৰহ দেখা পায় কাক? মংগলক। আৰু নীলা গ্ৰহ কাক দেখা পায়? নীলা হৈছে পৃথিৱীকে কোৱা হয়, ঠিক আছে? তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়? সৌৰজগতৰ সদস্য গ্ৰহাণুপুঞ্জ হয়, উপগ্ৰহটো হয়, ধূমকেতু হয়, গতিকে তাৰকাপুঞ্জ সৌৰজগতৰ সদস্য নহয়। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সূৰ্য গ্ৰহ নহয়? লুব্ধক। বুধ, শনি, পৃথিৱীটো সূৰ্যৰে গ্ৰহ। গতিকে তোমালোকে এনেকৈ ক'ব পাৰিবা যে বুধ পালো শুক্ৰৰ, এইবিলাকতো বুধ, শনি, পৃথিৱীটো সূৰ্যৰ গ্ৰহ হয়। গতিকে লুব্ধক যদিও নাজানা, তেতিয়াহ'লে তোমালোকে অজ্ঞা কৰি থৈ পাৰিব, কাৰণ বাকীকেইটা নহয়, হয় যিটো সূৰ্য গ্ৰহ সেইটোৱে নহয়। নেক্সট, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম সকলোৱে জানে, সেইটো হৈছে আৰ্যভট্ট, ঠিক আছে? আৰ্যভট্ট, আৰু যিটো মই এক্সাম পাতিছিলো তাতো তোমালোকে শুদ্ধ উত্তৰ দিছিলা। পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কোনটো? সেইটো হৈছে শুক্ৰ, হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ। বহুতে কিন্তু ভুল কৰে, মংগল দিয়ে, ঠিক আছে? কিন্তু নহয়, শুক্ৰ হ'ব। সৌৰজগতৰ কোনটি গ্ৰহৰ সূৰ্যৰ নিকটতম আৰু ক্ষুদ্ৰতম? সূৰ্যৰ ওচৰত আছে আৰু একেবাৰে সৰু গ্ৰহ। তেতিয়া তোমালোকে দেখাই পাইছা বুধ গ্ৰহ, হয় নহয়? বুধ গ্ৰহ সৌৰজগতৰ প্ৰথম সূৰ্যৰ পিছতে বুধ গ্ৰহটো আছে। গতিকে 10 নম্বৰৰ শুদ্ধ উত্তৰ এইটো হ'ব বুধ গ্ৰহ। 11 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰা নভমণ্ডলীয় বস্তু কি বুলি কোৱা হয়? কৃত্ৰিম উপগ্ৰহ, ছেটেলাইট বুলি কোৱা হয়, ঠিক আছে? গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ হৈছে যিদিনা আকাশৰ চন্দ্ৰটো সম্পূৰ্ণৰূপে দেখা যায় তাক কি বুলি কোৱা হয়? সেইটো কোৱা হয় পূৰ্ণিমা। ছাত্ৰ-ছাত্ৰীসকল এইবিলাক ইতিমধ্যে নোটছবিলাক হোৱাটছএপ গ্ৰুপত দিয়ে দিয়া হৈছে। সকলো নোটছবিলাক আমি দি দিওঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি হোৱাটছএপ গ্ৰুপত জইন হোৱা, তেতিয়াহ'লে তোমালোকে নোটছো কিনিব প্ৰয়োজন নাই। গতিকে সকলো সুবিধা পাবা, ঠিক আছে? কেৱল SR এডুকেশ্যন এবাৰ জইন হ'লে তোমালোকে গম পাবা কিমানখিনি সুবিধা লাভ কৰিব পাৰা। মই যিমান পাৰো চেষ্টা কৰি আছো।
13 নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্ণিমাৰ পাছৰ অমাৱস্যালৈ চন্দ্ৰটোৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায় কি বোলে? যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছত জইন আছিল তোমালোকে এনচাৰ দিছা খণ্ডকলা, কাৰণ এইটোৰ ওপৰত আমি পঢ়াইছো। ঠিক আছে, পোহৰ নাম যিটো আটাইখিনিয়ে পঢ়াইছো বিজ্ঞানত, তোমালোকে এবাৰ যিটো 50 যদি হয় 50 100 100 পাবই লাগিব। ঠিক আছে, মেইনলি চাইন্সত, ছচিয়েল চাইন্সত বা মেথছত, ইংলিছত যিকেইটা আমি পঢ়াইছো। চন্দ্ৰপৃষ্ঠত কোনে প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল? সেইটো হৈছে নীল আৰ্মষ্ট্ৰং। ঠিক আছে, নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম পদাৰ্পণ কৰিছিল। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ কোনটো? চন্দ্ৰ। এইটো একেবাৰে সহজ। পৃথিৱীৰ একেবাৰে একমাত্ৰ উপগ্ৰহটো চন্দ্ৰ। ছাত্ৰ-ছাত্ৰীসকল, এইটোৱে তোমালোকে দেখা পাইছা ঘৰতে অধ্যয়ন, অনলাইন টিউচন, সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰক। বিষয়সমূহ বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান। ক্লাছ 6ৰ পৰা 10লৈকে অনলাইন টিউচনৰ সুবিধা। যোগাযোগ নম্বৰ 9394628219। ঠিক আছে, বেছি আৰু নকওঁ, তোমালোক কোনোবাই জনিলে হ'ব পাৰিব, নিজৰে লাভ হ'ব। ঠিক আছে, বাই।